আজিৰ সভাত উপস্থিত স্কুল মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, আমন্ত্ৰিত বিশিষ্ট অতিথি, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ বলেন্দ্ৰ কুমাৰ দাস ছাৰ, আমাৰ মাজত উপস্থিত সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দেৱব্ৰত সোণোকৰ ছাৰ, উপস্থিত পদ্মশ্ৰী বঁটা প্ৰাপক তথা বিশিষ্ট কলা নিদৰ্শক নুৰুদ্দিন আহমেদ ছাৰ, আমাৰ মাজত উপস্থিত আছে আন এগৰাকী পদ্মশ্ৰী বঁটা প্ৰাপক পখিলা লেখি বাইদেউ আৰু উপস্থিত প্ৰয়াত বিশিষ্ট নাগাৰাম শিল্পী ৰামচৰণ ভৰালীৰ পৰিয়ালবৰ্গ। আমাৰ মাজত উপস্থিত আছে আন এগৰাকী শিল্পী সাৰ্থে ৰম্বী ছাৰ আৰু উপস্থিত সমূহ স্কুল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা সমূহ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ অনুজগ্ৰজ আৰু সভাপতিসকল। নমস্কাৰ, মই অংশুমান নাথ, স্কুল মহাবিদ্যালয়ৰ ছাত্ৰগত সভাৰ সাধাৰণ সম্পাদক। আজিৰ এই সভাৰ মই উদ্দেশ্য ব্যাখ্যা কৰিবলৈ লৈছোঁ। স্কুল মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ যি 3 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে, তাক সুসংগঠিত, শৃংখলাবদ্ধ আৰু সাফল্যমণ্ডিত আয়োজন কৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মানসিক, শাৰীৰিক, বৌদ্ধিক, সাংস্কৃতিক আদি সকলো দিশতে কৌশল বিকাশ কৰা। মহাবিদ্যালয় সপ্তাহ কেৱল এক সপ্তাহ নহয়, ই হৈছে আমাৰ ছাত্ৰ ছাত্ৰীৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশৰ এক উজ্জ্বল ক্ষেত্ৰ, ঐক্য আৰু ভাতৃত্ববোধৰ প্ৰকাশভূমি, লগতে নেতৃত্ব আৰু দায়িত্ববোধ শিকাৰ এক জীৱন্ত মঞ্চ। এই 7 দিনীয়া কাৰ্যসূচীত ক্ৰীড়া প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, নাট নাটিকা আদি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰ প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰ লগতে আমাৰ মহাবিদ্যালয় সপ্তাহৰ মুখ্য আকৰ্ষণ সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ প্ৰায় 1500 ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। এই সভাৰ দ্বাৰাই আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভা আৰু কৌশলৰ ফলত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, তেওঁলোকক সকলোকে আজিৰ এই সভাত পুৰস্কৃত কৰা হ'ব আৰু তেওঁলোকৰ ওপৰত আমি আশাবাদী যে আগন্তুক দিনত তেওঁলোকে মহাবিদ্যালয়লৈকে সুনাম কঢ়িয়াই আনিব। শেষত এই অনুষ্ঠান সফল কৰি তোলাত সহায় কৰা সকলো শিক্ষাগুৰু, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীসকল, স্কুল মহাবিদ্যালয় ছাত্ৰগত সভাৰ সমূহ সদস্যসকলক মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আশা আৰু বিশ্বাসেৰে মই আজিৰ এই সভাৰ উদ্দেশ্য ব্যাখ্যা সামৰণি মাৰিছোঁ। ধন্যবাদ।